সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ভগৱান ৰামচন্দ্ৰৰ জন্মোৎসৱ। আজিৰ দিনটোতেই ত্ৰেতা যুগত অযোধ্যাত ভগৱান ৰামচন্দ্ৰৰ জন্ম হৈছিল। গতিকে আজিৰ এই পবিত্ৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 4 তাৰিখ বুধবাৰ। আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, সন্ধিয়া 5:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, ৰাতিপুৱা 7:40 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:41 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ হ'ব বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:40 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস কণ হ'ব বৰাহৰ ৰচি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:21 পৰা 12:57। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত পৰালৈ যিকোনো শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 9:43 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ হয়তো বিগত দিনৰ কিবা কথাই অকণমান মনত আৱেগিক কৰি ৰাখিছে। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মন সিমানে আৱেগিক হৈ থাকিব পাৰে, কিন্তু এওঁলোকৰ আজি শুভ সংবাদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ কিবা ভাল খবৰ আহিব পাৰে। আজি ব্যৱসায় বাণিজ্যত অগ্ৰগতিৰ সম্ভাৱনাও যথেষ্ট আছে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা যদি উপদেশ লয়, আনৰ কথা বতৰাবোৰ শুনে, তেতিয়াহ'লে আপোনাৰ লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি দিনটোত কোনো পুৰণা চিনাকি ব্যক্তি, পুৰণা মিত্ৰকো হয়তো আপুনি লাভ পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত জীৱনসংগীৰ কিবা কথাই হয়তো চিন্তা বঢ়াব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মীয়তা বৃদ্ধি পাব। সকলোৰে সৈতে সম্বন্ধ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। নতুন নতুন কাম কৰাৰ ইচ্ছা বাঢ়িব। নতুন ক্ষেত্ৰত আকৰ্ষণ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি ঘৰত থকাৰ ইচ্ছা অকণমান কমিব, কিয়নো ঘৰত থাকিলে হয়তো মন কিছু চঞ্চল হৈ থাকিব পাৰে। ঘৰৰ পৰা ওলাই গ'লে এওঁলোকৰ মন আনন্দিত হৈ পৰিব। জীৱনসংগীৰ সৈতেও আজি এওঁলোকৰ আত্মীয়তা বাঢ়িব, কিন্তু হয়তো জীৱনসংগীৰ বাবে কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নাভাবিলেও হয়তো কোনো আলহী আপোনাৰ ঘৰত হঠাৎ আকস্মিকভাৱে আহিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত অকণমান আজি পঢ়াত মনোযোগ কিছু কমিব। বাকী অৱশ্যে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন কথাই হয়তো চিন্তা বঢ়াব পাৰে। বিভিন্ন
চিন্তা আজি মনত চলি থকা দেখা যাব। কিন্তু আজি অজ্ঞাত পথৰ পৰা ধন লাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে যদি আৰ্থিক সমস্যা চলি আছিল সেই সমস্যাবোৰৰ আজি সমাধান হ'ব। আজি কিন্তু পিতৃৰ সৈতে সম্বন্ধত অকণমান বুজাবুজি কিছু কম থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি চেষ্টাত সফলতাৰ যোগ আছে। গতিকে এওঁলোকে সকলো কাম চেষ্টা কৰি থকা দেখা যাব। এবাৰ নহ'লেও হয়তো বাৰে বাৰে সেইবোৰ কাম কৰিব বিচৰা দেখা যাব। আজি ঘৰত থকাৰ ইচ্ছা অকণমান কম হোৱা দেখা যাব। কিন্তু আপোনাৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব, দেখাত সুন্দৰ হৈ উঠা দেখা যাব। কিন্তু ব্যৱসায় বাণিজ্য যদি কৰে সেই ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ নকৰিব। শ্বেয়াৰ কৰিলে হয়তো ব্যৱসায়ত লোকচান হ'ব পাৰে। ইয়াৰ বাহিৰে এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধাৰ্মিক স্থানলৈ হয়তো যাবলগীয়া হ'ব পাৰে। সময়ৰ কামবোৰ আজি এওঁলোকে সময়ৰ মূৰত কৰিব বিচৰাও দেখা যাব। অন্য সকলো দিশত শুভ, কিন্তু প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে সম্বন্ধত কিছু দূৰত্ব বাঢ়িব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱেই এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো অতিবাহিত হ'ব। আজি অৱশ্যে শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ সৰু সৰু কামত নতুবা সৰু সৰু ক্ষেত্ৰত আজি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি প্ৰিয়জনক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত হয়তো আপোনাৰ বিপক্ষে কোনো ব্যক্তি ষড়যন্ত্ৰ কৰি থাকিব পাৰে। সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব। লগতে আজি সৰু সুৰা যাত্ৰা আৰু ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো যথেষ্ট সুখময়ভাৱে পাৰ হ'ব, কিয়নো বৈবাহিক শান্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু যিমান পাৰে আপুনি আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি সকলোৰে সৈতে আত্মীয়তা বাঢ়িব। গতিকে কোনেও আপোনাক আজি বেয়া নাপায়। সকলোৰে সৈতে সুযোগাযোগ হোৱা দেখা যাব। আজি বিভিন্ন ক্ষেত্ৰত হয়তো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ ওপৰত অকণমান শংকা হয়তো উপজিব পাৰে কিবা কথাত। গতিকে অকণমান শংকাৰ উদয় হ'ব পাৰে। পুৰণা কামৰ প্ৰশংসা লাভ কৰিব। আজি আপুনি অৱশ্যে যি কামেই নকৰক কিয় কৰি শেষ হোৱা কামৰ ফলাফল নতুবা শেষ হোৱা কামৰ আজি প্ৰশংসা লাভ কৰিব। বাকী শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যম দেখা পোৱা গৈছে, কিয়নো মাজে সময়ে হয়তো পঢ়াত অকণমান মন কিছু কমিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি জীৱনসংগীয়ে কিবা কথাত আজি আনন্দ দিয়া দেখা যাব। আজি অৱশ্যে য'ত আপুনি খৰচ কৰিব নালাগে তেনেধৰণৰ ক্ষেত্ৰতো খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ সুখ সমৃদ্ধি আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু পুৰণা কোনো কথাই হয়তো আৱেগিক কৰি তুলিব পাৰে। পুৰণা কথাবোৰ আজি সঘনাই মনত পৰি থকা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰ সোনকালে হৈ উঠিব আৰু যি কামেই নকৰক কিয় এওঁলোকে অতি সোনকালে অতি সহজতে সেই কাম বনবোৰ শেষ কৰিব পাৰিব। আজি কোনোবা পুৰণা বন্ধু নতুবা পুৰণা চিনাকি ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি উৎসৱত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে ক'ৰবাত কিবা উৎসৱ পাৰ্বণত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। সাঁচি থোৱা ধন আপোনাৰ আজি কামত আহিব। সাঁচি থোৱা ধন কিছু আজি খৰচো হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বাকী সকলো দিশত দিনটো অতি শুভভাৱে পাৰ হ'ব। কিন্তু মাজে সময়ে হয়তো খং অকণমান বাঢ়িব পাৰে। নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভ দেখা পোৱা গৈছে। আজি অৱশ্যে শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে আনেও যদি কিবা কাম কৰিব দিয়ে সেই কামবোৰ অতি সহজতে সোনকালে কৰি শেষ কৰা দেখা যাব। আজিৰ দিনটোত ৰাত্ৰিৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত ধন লাভালাভৰ সম্ভাৱনা দেখা গৈছে। হয়তো পাবলগীয়া ধনো আপুনি দিনটোৰ শেষৰ ভাগত লাভ কৰিব পাৰে। আজি উত্তৰদায়িত্ব বাঢ়িব। পাৰিবাৰিক
দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কিবা কথাই হয়তো মনত চিন্তাও আপোনাৰ চলাই থাকিব পাৰে, গতিকে সৰু কথাত হয়তো চিন্তা কৰি থকা এওঁলোকক দেখা যাব। প্ৰিয়জনৰ সৈতে ক'ৰবাত আপুনি ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি প্ৰতিদ্বন্দ্বী নতুবা গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। হয়তো তেনেধৰণৰ কোনোবা গোপন শত্ৰুৱে ষড়যন্ত্ৰ কৰিও থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব, হয়তো সংগীত শুনিব ইচ্ছা যাব পাৰে। ছ'চিয়েল মিডিয়াত কিছু এক্টিভ হৈ থকাও দেখা যাব। মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰৰ সৈতেও কিছু বেছি জড়িত হৈ পৰা দেখা যাব। বাকী এওঁলোকৰ আজি সৌন্দৰ্যতা বাঢ়িব, আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হৈ পৰিব এই সিংহ ৰাশিৰ ব্যক্তিসকল। গতিকে দিনটো আপোনাৰ সকলো দিশত শুভভাৱেই পাৰ হ'ব। আজি পুৰণা বন্ধু হয়তো আপোনাৰ ঘৰলৈ নতুবা আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী বিদ্যাত মনোৰঞ্জনৰ যোগ আছে, গতিকে পঢ়া শুনা কৰিব বিচাৰিলে এওঁলোকে ফূৰ্তি আনন্দৰে কিছু পঢ়া শুনা কৰিব বিচৰা দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি আৰ্থিকভাৱে অকণমান ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত সতৰ্ক হোৱাটো ভাল হ'ব, কিয়নো ধনৰ লেনদেন কৰিলে অকণমান আপুনি হয়তো অদৰকাৰী ক্ষেত্ৰতো আপোনাৰ ধন অবাবত খৰচ হ'ব পাৰে। আজি কিন্তু আপুনি বন্ধুৰ পৰা সতৰ্ক থকাটো ভাল হ'ব। বন্ধুৱে হয়তো আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে, গতিকে সতৰ্ক থাকিব। আজি হঠাৎ কিবা ভাল সুবিধাও আপুনি পাব পাৰে। প্ৰিয়জনে হয়তো আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত আজি ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপুনি নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যতো আজি লাভালাভৰ সম্ভাৱনা দেখা গৈছে। আজি কিবা কাৰণবশতঃ আপুনি যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক আজি খৰচ কৰোৱাত হয়তো বেছি অকণমান গুৰুত্ব দিয়া দেখা যাব, গতিকে আপুনি জীৱনসংগীৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলে। আজি দিনটোত নিশ্চয় আপুনি ধনো লাভ কৰিব, কিন্তু সেইমতে আপুনি খৰচো হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে মনত অকণমান ভয় ভাবে আপোনাৰ হয়তো ক'ৰবাত ওলাই যোৱাটো অকণমান আত্মবিশ্বাস কমাব পাৰে, গতিকে নিজৰ মনৰ সেই ভয় ভাবো দূৰ কৰিব পাৰিলে বাকী সকলো দিশত অতি সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ আপোনাৰ আজি পৰিৱেশ খুব সুন্দৰ হৈ থাকিব, ওচৰ পাজৰৰ পৰিৱেশবোৰ আপোনাৰ বাবে অতি অনুকূল হৈ থাকিব। বাকী শিক্ষাত এওঁলোকৰ জ্যেষ্ঠজনৰ হয়তো কথা মতেই পঢ়া শুনা কৰিবলগীয়াও অৱশ্যে হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি কোনো প্ৰভাৱশালী ব্যক্তিয়ে উৎসাহ দিয়া দেখা যাব, গতিকে প্ৰভাৱশালী ব্যক্তিৰ কোনো উৎসাহে আপোনাৰ আজি মনোবল অকণমান বৃদ্ধি কৰি তুলিব। আৰ্থিক পক্ষৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ হাতত কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব, গতিকে ধন প্ৰাপ্তি ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ক্ষেত্ৰত বন্ধুৱে সহায় কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ইজনে সিজনৰ মনৰ কথা বুজি উঠা দেখা যাব। কৰ্মক্ষেত্ৰতো আপুনি ভাল খবৰ আজি দিনটোত হয়তো পাব পাৰে। লগতে আপোনাৰ ব্যক্তিত্ব আজি বিকশিত হ'ব, আপোনাৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আমোদ প্ৰমোদৰো যোগ আছে, গতিকে লক্ষ্য কৰিলে সকলো দিশত অতি সুন্দৰভাৱেই দিনটো আগবাঢ়ি গৈ থাকিব। আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে, ঘৰৰ কিবা মেৰামতি, ঘৰৰ কিবা কাম কাজ এনেধৰণৰ ক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। ব্যৱসায়ত ভাল লাভালাভ হ'ব। দিনটোৰ অৱশ্যে শেষৰ ভাগত এওঁলোকে হয়তো ঘৰত কিবা খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি সৰু কথাই কাজিয়াৰো সূত্ৰপাত লগাব পাৰে, গতিকে যিমান পাৰে কাজিয়াৰ পৰা দূৰত থাকিব। মনত হয়তো মাজে মাজে ধৈৰ্যৰ পৰিমাণ কমিব পাৰে, গতিকে মাজে সময়ে অকণমান ধৈৰ্য একেবাৰে কম হৈ পৰা দেখা যাব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অকণমান মধ্যম, কিয়নো পঢ়িব ক'লেই হয়তো এওঁলোকৰ খং ৰাগ
উঠিব পাৰে। বিশেষকৈ আনে যদি জোৰ কৰি পঢ়িব দিয়ে তেতিয়াহ'লে হয়তো ইচ্ছা একেবাৰে নাথাকিব পাৰে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি ডাঙৰে ধন সঞ্চয় কৰাত হয়তো কিবা উপদেশ দিব পাৰে। গতিকে ডাঙৰৰ পৰা আজি উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। হয়তো ঘৰৰ পৰা ওলাই যোৱাৰ মন সিমান নাথাকিব পাৰে। আজি কিন্তু আপোনাৰ হঠাৎ আকস্মিক কিবা ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আপুনি পৰালৈ নিজৰ প্ৰেমৰ কথা যাকে তাকে কৈ নুফুৰিব। কৈ ফুৰিলে আপোনাৰ সম্বন্ধত কিছু অশুভ প্ৰভাৱ পৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ ক্ষমতা দক্ষতাবোৰ আজি দেখুৱাব পাৰিব। গতিকে আপুনি যি কাম কৰিব সেই কামৰ প্ৰশংসাও আনে কৰা দেখা যাব। গতিকে কৰ্ম দক্ষতা কৰ্ম কৌশলতাও আজি বৃদ্ধি পাব। আজি পিতৃ মাতৃৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আপোনাক পিতৃ মাতৃয়ে সহায় কৰিব পাৰে। লগতে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। গতিকে এওঁলোকে আজি ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। সমাজত লোকপ্ৰিয়তাও বাঢ়িব। আপোনাক ঘৰৰ সকলোৱে ভাল পোৱা দেখা যাব। আপুনি ক'ৰবাত ওলাই গ'লেও সকলোৱে আপোনাক মৰম চেনেহ কৰিব। গতিকে লোকপ্ৰিয়তা বৃদ্ধি পাব। কিন্তু আপুনি হঠাৎ হয়তো কিবা সুবিধাও আজি লাভ কৰিব পাৰে। ক'ৰবাত আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। লগতে এই আজি ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিকভাৱে যদি আপুনি লাভালাভ ল'ব বিচাৰিছে তেতিয়াহ'লে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। স্বাস্থ্যৰ যত্ন ৰাখিলেহে আপোনাৰ দিনটো সুস্থ সবলভাৱে অতিবাহিত হ'ব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃৰ উপদেশে আপোনাক আজি লাভান্বিত কৰি তুলিব। গতিকে পিতৃৰ কথা মানি চলিলে আপোনাৰ দিনটো অত্যন্ত আজি লাভপ্ৰদায়ক হৈ পৰিব। আজি ঘৰৰ দায়িত্ব বাঢ়িব। অৱশ্যে আপুনি পৰিয়ালৰো হয়তো দায়িত্ব ল'বলগীয়া হ'ব পাৰে। বেছি চিন্তা কৰিলে অকণমান আপোনাৰ ধৈৰ্যও কম হোৱা দেখা যাব। কিন্তু কোনোবা বন্ধুৱে আপোনাক বিপদৰ সময়তো আজি সহায় কৰিব। গতিকে যিকোনো পৰিস্থিতিত আজি বন্ধুৰ পৰা আপুনি সহায় বিচাৰি লাভ কৰিব। লগতে একাগ্ৰতাৰে কাম বনবোৰ কৰা এওঁলোকক দেখা যাব। কিয়নো এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিম বুলি ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। গতিকে যি কৰিব সেই কামবোৰ শেষ কৰি এৰা দেখা যাব। আজি ক'ৰবাত যোৱাৰ সুবিধাও লাভ কৰিব পাৰে। গতিকে হয়তো আপোনাৰ সৰু সুৰা যাত্ৰা ভ্ৰমণ আজিৰ দিনটোত হ'ব পাৰে। আজৰি সময়ৰ অভাৱ হ'ব পাৰে। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আজি ব্যস্ততাপূৰ্ণভাৱেও দিনটো অতিবাহিত হ'ব। আজি কোনোবা ব্যক্তি আপোনাক উপদেশ বিচাৰিব পাৰে। গতিকে আপুনি হয়তো কাৰোবাক ক'ৰবাত কিবা উপদেশ দিবলগীয়াও হ'ব পাৰে। লগতে আজি হঠাৎ কিবা সুখবৰ অহাৰো সম্ভাৱনা আছে। গতিকে হয়তো আকস্মিক কিবা ভাল খবৰ আহিব পাৰে। দিনটোৰ শেষৰ ভাগত অৱশ্যে খৰচৰ মাত্ৰা অকণমান বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ কাম বন কৰিও এওঁলোকে আনৰ কাম বনতো কিছু সহায় কৰিব বিচৰা দেখা যাব। গতিকে আনৰ কাম বনো এওঁলোকে নিজেই কৰিব দায়িত্ব লোৱা দেখা যাব। অকলে থকাৰ ইচ্ছা কিন্তু দিনটোৰ মাজে সময়ে এওঁলোকৰ বাঢ়িব পাৰে। গতিকে সকলোৰে পৰা দূৰত অকণমান হয়তো অকলে থাকিব বিচৰাও দেখা যাব। বাকী অৱশ্যে সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গুলপীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি কৰা কামৰ ভাল ফলাফল লাভ কৰিব। আজি যি কামেই নকৰক কিয় সেই কামৰ আপুনি ফলাফল কম দিনৰ ভিতৰত লাভ কৰিব। অৱশ্যে যদি কোনোবা ব্যক্তিয়ে ধন দিবলগীয়া আছিল সেই ধন হয়তো হঠাৎ আজি দিব পাৰে। অৰ্থাৎ আপুনি নভবাকৈ হয়তো আপোনাক কোনোবাই ধন দিব পাৰে। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ সকলো দিশত নতুনত্ব আহিব। গতিকে নতুন নতুন কাম বনবোৰৰো হয়তো শুভাৰম্ভ হ'ব পাৰে। দিনটো যথেষ্ট ৰোমান্টিক ভাৱতো আজি পাৰ হ'ব। লগতে সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে হয়তো অকণমান বাধা দিব পাৰে কাম বনত। গতিকে কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীৰ পৰা সতৰ্ক হৈ চলিব। দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত যাম বুলি ভাবি আছিল আজি সেই মনৰ আশাবোৰ
পূৰ্ণ হ'ব। আজি ছ'চিয়েল মিডিয়াটো কিছু বেছি এক্টিভ হৈ থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ সন্মুখত আজি একাধিক সুবিধা আহিব পাৰে। গতিকে কোনটো সুবিধা প্ৰথমত ল'ব, কোনটো নল'ব, এনেধৰণৰ মনত যদি দুধুৰ মুধুৰ ভাৱৰ সৃষ্টি হয়, তেতিয়াহ'লে আপুনি ঘৰৰ পৰিয়ালৰ উপদেশ লোৱাটো ভাল হ'ব। অৱশ্যে কাম বন বেছিও কৰিবলগীয়া হ'ব পাৰে। কাম বন বেছি কৰিলে আপোনাৰ আজি ভাগৰৰ পৰিমাণো অকণমান বৃদ্ধি পোৱা দেখা যাব। আজি হাঁহি ধেমালিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। লক্ষ্য কৰিলে সকলো দিশত আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলক আজি কোনোবা শিশুৱে প্ৰয়োজনীয় সময়ত সহায় সহযোগিতা কৰা দেখা যাব। লগতে দিনটোৰ বেছি সময় আজি আপোনাৰ শিশুৰ সৈতে পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলে নিজক কিছু উৰ্জাবান অনুভৱ কৰিব, কিয়নো নিজৰ শাৰীৰিক শক্তি, মানসিক দক্ষতা আজি বৃদ্ধি পাব। যিকোনো কাম কৰাৰ ইচ্ছা আজি প্ৰবল বাঢ়িব। ধনৰ প্ৰয়োজনীয়তা দিনটোৰ যিকোনো সময়ত আপোনাৰ পৰিব পাৰে। গতিকে ধন হয়তো আপোনাৰ হাতত সিমান নাথাকিব, আপোনাৰ হয়তো প্ৰয়োজন হ'ব পাৰে। আজি বন্ধুৰ হয়তো আপোনাক কোনোবা ক্ষেত্ৰত ভাল উপদেশো দিব পাৰে। গতিকে বন্ধুৰ পৰা ভাল উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা আছে। সঁচা প্ৰেম আজি লাভ নকৰিব পাৰে। প্ৰেমত আজি দিনটো অকণমান মধ্যম, হয়তো প্ৰিয়জনে সিমান গুৰুত্ব আজি নিদিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি নতুন কামত সফলতা প্ৰাপ্তিৰ যোগ আছে। সকলো নতুন কামে আপোনাক লাভালাভ দিব। আজৰি সময়ত বিগত দিনৰ পৰা ভাবি থকা কামবোৰ আপোনাৰ আজৰি সময়ত শেষ হ'ব। গতিকে এই ৰাশি ব্যক্তিসকলৰ আজৰি সময়খিনি অতি গুৰুত্বপূৰ্ণ হৈ পৰিব, কিয়নো ভাল কামৰ সেই আজৰি সময়বোৰতে হৈ উঠিব। কিবা কথাত প্ৰিয়জনৰ সৈতে অকণমান ভুল বুজাবুজিও হ'ব পাৰে। গতিকে লক্ষ্য ৰাখিব। আজি হয়তো ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। লগতে আজি ক'ৰবাত পুৰস্কাৰ, সভা, অনুষ্ঠান, প্ৰগ্ৰেম এনেধৰণৰ ক্ষেত্ৰতো অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি কুম্ভ ৰাশিৰ ব্যক্তিসকলে সকলো কাম, সকলো সিদ্ধান্ত অৱশ্যে সোনকালে ল'ব বিচৰা দেখা যাব। বাকী আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো শিক্ষাত আজি মন বহিব। আৰু দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি এওঁলোকে একান্তভাৱে অকলে থাকিব বিচৰাহে দেখা যাব। সমাজত বৰ বিশেষ মানুহৰ মাজত থাকিব বিচৰা দেখা নাযায়। লগতে এই ৰাশি ব্যক্তিসকলৰ মনত আজি কিছু উৎসাহ বাঢ়িব। লগতে যিকোনো ক্ষেত্ৰত এওঁলোকৰ সাহস আৰু দক্ষতা বাঢ়িব। কিন্তু এওঁলোকে ভাল সুবিধাও ক'ৰবাত হঠাৎ হয়তো পাব পাৰে। গতিকে ঘৰতে নাথাকি ঘৰৰ পৰা ওলাই গ'লে আপুনি ভাল সুবিধা ক'ৰবাত পাব পাৰে। লগতে নকাৰাত্মক চিন্তাবোৰো আজি মনৰ পৰা দূৰ হ'ব। গতিকে মনত চলি থকা চিন্তাধাৰাসমূহো অকণমান সাল সলনি হোৱা দেখা যাব। ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আজি আপোনাৰ পৰা খৰচো হ'ব। কিন্তু কিবা কথাই হয়তো ভুল বুজাবুজি কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে অকণমান কথা বতৰাবোৰত গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত সকলো কামত আপুনি আনৰ পৰা সহায় লাভ কৰিব। লগতে যি কাম কৰোঁতে আপোনাৰ বহু সময় লাগিছিল পূৰ্বতে, আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ শেষ কৰিব পাৰিব। আজি আজৰি সময়, অৰ্থাৎ যিখিনি সময় আপুনি আজৰি সময় লাভ কৰিব, সেইখিনি সময়ত হয়তো অকলে থকাৰ ইচ্ছা যাব পাৰে। অন্য কোনো ব্যক্তিৰ সৈতে হয়তো লগ হ'ব আপোনাৰ ইচ্ছা নাযাব পাৰে। নতুনকৈ বিবাহৰ প্ৰস্তাৱ ঘৰলৈ অহাও দেখা যাব। বাকী অৱশ্যে এই মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগ্যৰ পৰিৱৰ্তন হ'ব। হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও যথেষ্ট আছে। মনত মাজে সময়ে হয়তো খঙৰ মাত্ৰা বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত শুভ। বিদ্যাত তেওঁলোকৰ আজি নতুনত্বৰ যুগ দেখা গৈছে। গতিকে পুৰণা বিষয়বোৰ পঢ়িব হয়তো সিমান ইচ্ছা নাযাবও পাৰে। নতুন নতুন বিষয় আজি পঢ়িব ইচ্ছা আৰু আগ্ৰহ সেই দিশে বাঢ়া দেখা যাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু
শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।